দৰঙত সুদখৰৰ তাণ্ডৱ। সুদৰ টকা বিচাৰি এটা পৰিয়ালক হাৰাশাস্তি সুদখৰৰ। শাৰীৰিক আক্ৰমণ ভুক্তভোগী। প্ৰামৰ মমতাত ধুলা আৰক্ষী থানাত আশ্ৰয় ভুক্তভোগীৰ। এক ভয়ংকৰ ঘটনা সংঘটিত হৈছে দৰঙৰ ধুলাৰ আটাকাটা গাঁৱত। অঞ্চলটোৰ শৈবৰ ইছলাম নামৰ সুদখৰ এজনে একে গাঁৱৰে চৈয়দ ফৰিদ নামৰ ব্যক্তি এজনক প্ৰথমে ৮,০০০ টকা সুদত দি ৫ মাহৰ ভিতৰত প্ৰায় ৫০,০০০ টকা আদায় লোৱাৰ পিছতো পুনৰ সুদৰ টকা বিচাৰি শ্বেখ ফৰিদৰ লগতে পৰিয়ালৰ অন্য সদস্যকো মাৰপিট কৰি প্ৰাণে মৰাৰ ভাবুকি দিয়াৰ ভয়ংকৰ অভিযোগ উত্থাপন কৰিছে ভুক্তভোগীয়ে। প্ৰাণৰ মমতাত ব্যৱসায় প্ৰতিষ্ঠান বন্ধ কৰি আশ্ৰয় লৈছে ধুলা আৰক্ষী থানা। ফরিদ ঘর বানিয়া খাত কি হয়েছে ঘটনাটা? ঘটনাবোৰ তাৰ ৮,০০০ টাকা লৈছিলোঁ হবিবৰ লোৱাৰ বে সুদত লৈছিলোঁ। লোৱাৰ বে পইচা ৬-৭ মাহ ল'লে। তাৰপিছত এই ২ মাহ যি সুদৰ কেইটা ঘূৰি আছে, ২ মাহ তাক দিব পৰা নাই। দিব পৰা নাই তাৰমানে মই বিচাৰিও নাই। তাৰপিছত এই ১৫ দিনমান পইচা খুজি আছে মোৰ বে, দিব পৰা নাই কাৰণে সি মোক ১৫ দিনত ৩ দিন মাৰছে। মাৰাৰ পিছত কালিও মাৰছে। কালি মাৰাৰ পিছত এইগিলা সহ্য কৰিব নোৱাৰি আমি তাৰ নামত কেছ দিছোঁ। কিমান পইচা দিলে আৰু তলে কিমান পইচা দিয়া হ'ল? তাক ৫০,০০০ মান দিছোঁ ছাৰ। ডেইলি কিমান দিব লাগে? ডেইলি মানে তাক ডেইলি চিষ্টেমৰ নহয়, ডেইলি মানে মোৰ জেবত যিমান যি থাকে চব কাঢ়ি চিঙি লৈ লওঁ। তেতিয়াহ'লে মানে ৮,০০০ টকা ৫০,০০০ টকা দিয়া হয়। এতিয়া মানে ২০,০০০ টকা তাৰ লাগে, মানে ১ মাহৰ ডেট আছে। আজি মানে ৬ তাৰিখে তাক মানে মোৰ পৰা ২০,০০০ টকা খুজি আছে আৰু মানুহ সাক্ষী আছে। তাৰপিছত এইটো হোৱাৰ বাবে কেছে হ'ল থানাত। ৮,০০০ টকা লৈ ৫০,০০০ টকা দিলি? দিলোঁ। দিয়াৰ পিছত আকৌ ৬ তাৰিখে তাক ২০,০০০ টকা লাগে আমাৰ পৰা। পিছতো তাৰ মানে পূৰা শাস্তি লাগে, মানে বেয়ানত মোক আমাক মাৰি থাকে পূৰা। কাম চাম কৰি আহিব নোৱাৰোঁ, ৰাস্তা ঘাটে ধৰি আমাক মাৰে আৰু কৈ যে গ'লে পুলিচ তাক গ'লে একো কৰিব নাই। ৩টা-৪টাৰ লগ ধৰিলেও তাক গ'লে ঘুচাই কি কৰোঁ। আমাক এতিয়া দাৱৰাই লৈ হৈছে ছাৰ। মাৰি পেলাব তাক লৈ আহিছে। পুলিচৰ ওচৰত নহয়, কয় পুলিচজন আমাক ৪টা ধৰে, আমাৰ লগত নৰে বোলে। তাৰ লগত নৰে 4টা পুলিচক। আৰু বিনা দোষত মোৰ হাজবেণ্ডক কিয় মাৰছে সিহঁতক? মোৰ নাম মহম্মদ ছিদ্দিক আলী, মোৰ ঘৰ পানীয়াঘাট। মোৰ ভাগিন হবিবৰৰ পৰা সুদি পইচা লৈছিল। কিমান টকা? ৮,০০০ টকা লৈছিল। মোৰ শুনামতে ৮,০০০ পইচা লৈছিল। তাৰ পৰা লওঁতে আজি ৬-৭ মাহ হ'ল। ৫০,০০০ মান টকা গ'লে তাক দিছে ইতিমধ্যে তেওঁ কোৱা মতে। তাৰপিছত দিয়াৰ পিছত আজি ২ মাহৰ পৰা সি আৰু সুদ দিব পৰা নাই। ৭-৮ মাহৰ ভিতৰত যিমান দিব লাগে, যিকেইদিন গৈছে সেইদিনত ৫০,০০০ মান টকা দিছে আৰু 2 মাহৰ পৰা পইচা দিব পৰা নাই। নিদিয়া পৰাৰ কাৰণে আজি ১৫ দিনৰ পৰা তাৰ ওপৰত মাৰপিট কৰি আছে। ঘৰত লৈ যাই বান্ধি ৰাখে, মাৰে, এনেকুৱা কৰি থাকোঁতে মোৰ ভাগিন মোক আহি মানুহে বিচাৰে। মই ক'লো কিয় ল'লে সুধি পইচা? মই একো মাত নিদিওঁ। যোৱাকালি 19 তাৰিখ সি কাম কৰি ক'ৰবাৰ পৰা কাম কৰি 10-15 দিন পিছত আহিছে। ৩,০০০ মান পইচা তাৰ লগত ক'লে আছিল। থকাৰ পিছত এই পইচাটো কাঢ়ি লৈ তাক বহুত মাৰপিট কৰিছে। মাৰপিট কৰাত সি সহ্য কৰিব নাপায়, সি থানাত গুচি গৈছে, যাই কেছ দিবা গৈছে। দিওঁতে মোক আহি চবেই ক'লে তোৰ ভাগিনক মাৰিল, সি কেছ দিবা গৈছে। তাৰপিছত মই এইটো শুনি পেলাই ময়ো আগুৰি গ'লোঁ, বোলে যাতে কেছটো নহওক, গাঁৱতে এইটো কিবা কৰি দিম আৰু কেছ বস্তুটো ভাল নহয়। যাই ফালে সিহঁতে থানাত সোমাইছে। শ্বেখ ফৰিদে পইচা লোৱা মানুহটো থানাত সোমাইছে। সোমোৱাৰ পিছত মই তাৰ পিছত গৈছোঁ, যাই থানাত এক চাইডত মই থিয় হৈ আছোঁ। মানুহকেইটা চাই আছোঁ ক'ত গ'ল মানুহকেইটা। চাওঁতে পিছফালৰ পৰা হৈবৰ যাই মোক বুকুত ভুচি মাৰি পেলাই ক'লে তই কিয় থানাৰ বাহিৰত। তাৰপিছত মোক এনেকুৱাকৈ ছাৰৰ কালাত ধৰিছে আৰু মই ইফাল হ'ব নোৱাৰোঁ। মোক তাৰমানে তাপে চুচৰাই লৈ আহিব। মালিকৰ কাম ভালে তাতে এটা হোমগাৰ্ড আছিল। এই হোমগাৰ্ডটো আকৌ বজাৰতে নে কিহবাৰ কাৰণে তাতে গৈছে। যাৰ লগালগ তাক দেখা পাই মোক কালাৰটো এৰি দিয়াৰ পিছত হোমগাৰ্ডটো দেখা পাই হোমগাৰ্ডটো কি ক'লে, এই যা কাজিয়া কৰিব নালাগে, ইয়াৰ গুচি যা। কিন্তু হোমগাৰ্ডটো বস্তুটো ভালকৈ বুজিও নাপালে আৰু হেৰিও নাপালে। তেওঁ কিন্তু বস্তুটো তাৰপৰা মোক গুচাই দিলে। তাৰ পৰা 4-5জন মানুহ ইয়াৰ ভায়েককেইটা আহি মোক ঘৰত লৈ আহিল, যা ঘৰত মিলাই দিম তহঁতক কিবা। কালি মাৰাৰ পৰা আজিলৈ কোনো খবৰ নাই। তাৰপিছত ৰাতি সি মেডিকেল হ'ল, শ্বেখ ফৰিদ মেডিকেল হোৱাৰ পিছত মেডিকেল কৰি অনাৰ পিছত আমি থানাত গ'লোঁ। আৰহী তাত যোৱাৰ পিছত আৰহীয়ে ক'লে তোমালোকে ইজাৰি এটা লিখি লৈ আহা। ৰাতি 10টা বাজি গ'ল। আমি এতিয়া বাহিৰত ক'ত পাম? পূজাৰ দিন যিবিলাক মানুহ ইজাৰি লিখিব তেওঁতো শুইছে খাই বৈ। তাৰপিছত এজন মানুহ ফোন মাৰিলোঁ, সি শুই গ'ল। তাৰপিছত আৰু কি কৰিম, ৰাতিপুৱালৈ ৰখি থাকিলোঁ। ৰাতিপুৱাই আহি আমি তেওঁ যাই শ্বেখ ফৰিদে যাই কেছ দিলে।
চেক কৰোঁতে যাই ৰাতিপুৱাই কেছ দিলে দিয়াৰ পিছত পুলিচ আহিল ইনকুৱাৰী অহাৰ পিছত ইনকুৱাৰী ঘৰত যাই ইহঁতক কি কৈ আহিল এইটোতো নাজানো মই যোৱা নাই লগত তে ইনকুৱাৰী যোৱাৰ পিছে মোৰ পৰা দে ভাগিনে ফোন নম্বৰটো লৈ ইজাহাৰী দিছিল ইহঁতো মোৰ ওপৰত খণ্ড কৰি মোক ধমকি দি আছে তোক আজিয়ে টুকুৰা কৰি পেলাম তোক কোনো পাত্তা নাপাব তোক কুট পেলাই থম কোনেও নাজানিব তোৰ ঘৰৰ পৰিয়াল ভাই তিনিটাক একেলগে বান্ধি কিনে জবা কৰি কুট পেলাই দিম ইহঁতো বৰ ডেকাই এটা মোক ধমকি দি মোবাইলত কৈ আছে মই লগালগ পুলিচক কথাটো ইনফৰ্ম কৰিলোঁ পুলিচে ক'লে ঠিক আছে ইহঁতো কুট আছে অহাৰ লগালগ আমাক জনাবি আকৌ তাৰপিছত কি হ'ল মোক এনেকুৱা ধম দি পেলাই এই ফৰিদত গেছি শেখ ফৰিদক বিচাৰিব গেছি শেখ ফৰিদ আকৌ কি কৰিলে গাঁৱত এটা ঘৰত যাই সোমাই তাতে যাই লগাই থকাৰ পিছত 5 মিনিট পিছত সি ভাবছি গুচি গৈছে নেকি সি কি কৰিছে থানাৰ ফালে গুচি আহিছে থানাৰ ফালে আহোঁতে বাটত যাই দুটাই লগ পাইছে লগ পোৱাৰ পিছত ক'লে ইয়াক ইয়াতে ধ্বংস শেষ কৰি দিওঁ তাৰপিছত আৰু এটা ক'লে ইয়াক শেষ কৰিব নালাগে তাৰ মামাক শেষ কৰিব লাগিব এতিয়া দোকান চোকান বন্ধ মানে ইয়াত ইফালেদি ঘূৰা ঘূৰি কৰি আছে এতিয়া থানাত তাৰমানে কমচে কম 1000 মানুহ মাৰপিট কৰাৰ ৰেকৰ্ড আছে আপোনালোকে নিউজ হয় আপোনালোকে গাঁৱৰ মানুহ যিকোনো এটা সৰু এইবিলাকে ইয়াত আপোনাৰ ওচৰত যিকেইটা আছে গোটেইকেইটা মানুহৰ এটা ৰিপৰ্ট লওক দোকানটো বন্ধ মানে ইহঁতৰ অত্যাচাৰত ইহঁতো এনেকুৱা ঠিক নাই ৰাতি মোক উঠাই লৈ যাব পাৰে তাৰ কোনো গেৰাণ্টি নাই ইহঁতো এনেকুৱা মানুহ আমাৰ যিটো মুখ্যমন্ত্ৰী ছাৰ তেওঁ যিটো পদক্ষেপ লৈছে বহুত বঢ়িয়া পদক্ষেপ লৈছে তেওঁৰ ওপৰত বিশ্বাস ৰাখি আপোনালোকক মই মাতিছোঁ যাতে আমি ন্যায় বিচাৰটো পাওঁ আমি দোকানটো খুলিব পাৰোঁ গাঁৱত আমি চলি ফিৰি খাব পাৰোঁ এইখিনি আপোনালোকৰ তাত আমাৰ এটা আবেদন আনহাতে তোলা আৰক্ষীয়ে এতিয়াও সুদখৰিদনৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ নকৰাত চিন্তিত হৈছে ভুক্তভোগী মংগলৰ পৰা কৌশিক ভৰদ্বাজৰ ৰিপৰ্ট সংবাদ লহৰ অসমবাসী তথা ডিমৰীয়াবাসীৰ বাবে সুখবৰ কামৰূপ মহানগৰ জিলাৰ সোণাপুৰত স্থাপন ডিমছ হাস্পতাল এণ্ড নাৰ্ছিং হোম উপলব্ধ বিভাগসমূহ জেনেৰেল মেডিচিন গাইনকলজি জেনেৰেল এণ্ড লেপাৰস্কোপিক চাৰ্জাৰী অৰ্থপেডিক চাৰ্জাৰী পেডিয়াট্ৰিক্স এণ্ড নিঅনেটলজি পেলিয়েটিভ মেডিচিন পেইন ক্লিনিক ডাৰ্মেটলজি ENT ইউৰলজি দুৰ্ঘটনা আৰু জৰুৰীকালীন সেৱাৰ বাবে 24 ঘণ্টাই উপলব্ধ ডিমছ হাস্পতাল এণ্ড নাৰ্ছিং হোম অত্যাধুনিক সা সুবিধাৰে পৰিপূৰ্ণ ডিমছ হাস্পতাল এণ্ড নাৰ্ছিং হোমত উপলব্ধ ডিজিটেল এক্স-ৰে 24 আৱাৰ্ছ পেথলজি ECG PAC ক্লিনিক 24 আৱাৰ্ছ RMO ডক্টৰছ ঠিকনা বৰঘাট সোণাপুৰ কামৰূপ মহানগৰ জিলা যোগাযোগৰ নম্বৰ 8009040080